নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম জিকি নামৰ পাঠটোৰ যিখিনি প্ৰশ্ন উত্তৰ আছে সেই প্ৰশ্ন উত্তৰখিনি আমি আলোচনা কৰিম ইয়াৰ সৈতে আৰু কিছুমান এক্সট্ৰা প্ৰশ্ন আছে যেহেতু মোৰ ওচৰত অকমান সময়ৰ অভাৱ হৈ আছে গতিকে আৰু এটা ভিডিঅত মই সেই প্ৰশ্নখিনি লৈ আহিম যিখিনি তোমালোকৰ আগৰ পৰীক্ষাবিলাকত আহিছিলে সো এতিয়া আমি আমাৰ প্ৰশ্নখিনি চাই লওঁ পাঠভিত্তিক প্ৰশ্ন কিতাপখন মেলি ল'বা তোমালোকে কিতাপখনৰ মতেই মই লিখি আনিছো সমু প্ৰশ্ন উত্তৰ দিয়া এক নম্বৰটো কটো দিছে যে জিকিৰৰ ৰচক কোন উত্তৰটো হ'ব জিকিৰৰ ৰচক হ'ল আজান ফকিৰ দুই নম্বৰটো হ'ল জিকিৰবোৰক কিহৰ লগত তুলনা কৰিব পাৰি উত্তৰ হ'ব জিকিৰবোৰক হিন্দুসকলৰ ভক্তিমূলক প্ৰাৰ্থনা বা স্তুতি গীতৰ লগত তুলনা কৰিব পাৰি দুই নম্বৰ তিন নম্বৰ প্ৰশ্নটো হৈছে যে জিকিৰ শব্দটো কি শব্দৰ পৰা ওলাইছে এই প্ৰশ্নটো আহিছে আগতে জিকিৰ শব্দটো আৰবী ভাষাৰ জিকৰ শব্দৰ পৰা ওলাইছে এই শব্দৰ মূল অৰ্থ হ'ল ঘনে ঘনে উচ্চাৰণ কৰা এতিয়া দুই নম্বৰটো দিছে তলত দিয়া শব্দবিলাকৰ অৰ্থ লিখিবলৈ দিছে ৰসুল মানে কি ৰসুল মানে ঈশ্বৰ প্ৰেৰিত পুৰুষ দেৱদূত আল্লাহৰ দূত দুই নম্বৰটো হ'ল মুমিন বিশ্বাসী মুছলমান তিনি নম্বৰটো হ'ল ৰহম মানে কি দয়া কুতুব মানে কি ধ্ৰুৱ নক্ষত্ৰ বান্দা মানে কি ভিত্ত এতিয়া তোমালোকক এটা কবিতাটোৰ পৰা কবিতা ফাঁকি দি দিছে আৰু কবিতা ফাঁকিৰ তোমালোকক অৰ্থ লিখিবলৈ অন্তৰ্নিহিত ভাৱটি বিশ্লেষণ কৰিবলৈ দিছে যেহেতুকে প্ৰশ্নটো অকমান দীঘল হৈছে কাৰণ তোমালোকৰ যেটো পৰীক্ষা হ'ব এবাৰটো লিখিবলৈ আহিব গতিকে মানে পাঠভিত্তিক প্ৰশ্নখিনি কিন্তু তোমালোকে লিখিব লাগিব গতিকে নম্বৰটো হয়তো 5 নম্বৰ মান থাকিব গতিকে অকমান বেছিকৈ লিখিব লাগিব গতিকে যেনে ধৰণে লিখিব লাগে তেনে ধৰণে মই লিখি দিছো মক্কাৰ দুৱাৰত চাহাব জিবই মাৰে তালি যেনে হালে হলৰ লগত দৰিকাৰ টপাল উল্লেখিত কবিতা ফাঁকিৰ অন্তৰ্নিহিত ভাৱটি বিশ্লেষণ কৰা ইয়াতে লিখিছো যে আজান ফকিৰে ৰচনা কৰা উক্ত কবিতা ফাঁকিৰ দ্বাৰা মানৱ জীৱনৰ কথা ক'বলৈ বিচৰা হৈছে মক্কা হ'ল মুছলমান লোকসকলৰ এক পবিত্ৰ তীৰ্থভূমি ইয়ালৈ ইছলামধৰ্মী লোকসকল নিজৰ মনোকামনা তথা সুখ শান্তিৰ বাবে প্ৰাৰ্থনা কৰিবলৈ যায় আন কথাত আল্লাহৰ দৰ্শন লাভৰ বাবে ইছলামধৰ্মী লোকসকল মক্কালৈ যায় কিন্তু মক্কাত কেৱল মাত্ৰ সৎ লোকসকলৰহে মনোবাঞ্ছা পূৰ্ণ হয় যিসকল লোক অসাধু তেওঁলোকৰ মনৰ ইচ্ছা অপূৰ্ণ হৈ ৰয় তেওঁলোকে আল্লাহৰ কোনো সন্ধান নাপায় মনৰ বাঞ্ছা অপূৰ্ণ হৈ ৰোৱা লোকসকলে কেৱল মাত্ৰ মক্কাৰ দুৱাৰত তালিহে মাৰি থাকে এই কথাষাৰ বুজাবলৈ কবিয়ে শাল আৰু শল আৰু দৰিকা মাছৰ তুলনা কৰিছে ভটিয়নি খুঁটৰ সময়ত শাল শলৰ লগতে দৰিকা মাছেও বহু দূৰলৈকে যাম বুলি খুঁটত গুচি যায় কিন্তু নোৱাৰে ঠিক তেনেদৰে অসৎ মনৰ মানুহৰ অৱস্থাও একে কিয়নো জীৱনকালত এবাৰো আল্লাহই নিৰ্দেশ কৰা পথত খোজ দিয়া নাই তেওঁ আল্লাহৰ দৰ্শন পাবলৈ সক্ষম নহয় মক্কাৰ দুৱাৰত কেৱল মাত্ৰ কি কৰি থাকে তালিহে মাৰি থাকে অৰ্থাৎ অসৎ মনৰ গৰাকীজনে মুখেৰে আল্লাহৰ নাম স্মৰণ কৰিলেও তেওঁ কেতিয়াও মুক্তি নাপায় আচলতে বিশ্বাসী মুছলমানজনৰ অন্তৰতে আল্লাহ লুকাই থাকে তেওঁক মাত্ৰ স্মৰণ কৰিলেই আমি তেওঁ পাবলৈ সক্ষম হ'ব পাৰোঁ গতিকে এইখিনি হ'ল ইয়াৰ অন্তৰ্নিহিত ভাৱ তোমালোকে প্ৰশ্নটো উত্তৰটো পঢ়িবা যিখিনি কথা তোমালোকে নিজে বুজি পোৱা সেইখিনি নিজৰ ভাষাত লিখিবলৈ যত্ন কৰিবা সেয়াই তোমালোকৰ বাবে মানে উত্তৰ হ'ব ঠিক আছে নেক্সট প্ৰশ্নটো হ'ল ব্যাখ্যা কৰিবলৈ দিছে ব্যাখ্যা কৰাবিলাকত আমি তিনিটা হেৰিয়ত ভাগ কৰি দিছো প্ৰসংগ সংগতি আৰু ব্যাখ্যা কাৰণ এই যে প্ৰসংগ বুলি লিখিছো এইটো কাৰণে তোমালোকৰ 1 নম্বৰ থাকে সংগতিটোৰ কাৰণে তোমালোকৰ 1 নম্বৰ থাকে ব্যাখ্যাটোৰ কাৰণে তোমালোকৰ 3 নম্বৰ মান থাকে গতিকে এটা ব্যাখ্যা কৰাত 5 নম্বৰ মান থাকে আৰু ব্যাখ্যা কৰাত তোমালোকৰ পৰীক্ষাবিলাকত আহি আছে আগৰ প্ৰশ্নবোৰ মই চাইছো দেখিছো মই লিখি দিম বাৰু কোনকেইটা প্ৰশ্ন আহিছে বেলেগ এটা ভিডিঅত এতিয়া কৈছে যে পানী মৰে পিয়াহত অগ্নি মৰে জাৰত খুদা ৰসুল লুকাই আছে মুমিনৰ আৰত ইয়াতে প্ৰসংগটো হ'ব যে ব্যাখ্যা কৰিবলৈ দিয়া কবিতা ফাঁকি আমাৰ পাঠ্যপুথিত সন্নিবিষ্ট আজান ফকিৰে ৰচনা কৰা জিকিৰ নামৰ কবিতা ফাঁকিৰ পৰা কবিতাটিৰ পৰা তুলি অনা হৈছে সংগতিটো হ'ব এই পথ ফাঁকিৰ দ্বাৰা সংসাৰত মানুহে কেনেদৰে শুদ্ধ আৰু অশুদ্ধ পথৰ বিচাৰ কৰিব নাজানি নানান সমস্যাত ভোগে সেই কথা প্ৰকাশ কৰিব বিচাৰিছে ব্যাখ্যা হ'ব যে পানীৰ যে নিজৰ ভিতৰতে পিয়া গুছোৱা শক্তি লুকাই আছে আৰু জুই যে নিজৰ মাজতে জাৰ আতৰাই উত্তাপ দিব পৰা শক্তি লুকাই আছে সেই কথা পানী আৰু জুইয়ে নাজানে একেদৰে
মানুহেও নিজৰ মাজত আল্লাহ যে লুকাই আছে সেই কথা অনুভৱ কৰিব নোৱাৰে আৰু বাহিৰত আল্লাহক বিচাৰি হাবাথুৰি খাই মৰে মানুহে আল্লাহ অৰ্থাৎ ভগৱানক মন্দিৰ মছজিদ গীৰ্জা আদিত বিচাৰি চলাত কৰে আল্লাহ বা ভগৱান সকলো প্ৰাণীৰ হৃদয়ত বিৰাজমান কিন্তু আমি তেওঁৰ অস্তিত্বৰ কথা বা তেওঁৰ অপাৰ মহিমাৰ কথা উপলব্ধি কৰিব নোৱাৰি গোটেই ব্ৰহ্মাণ্ড বিচাৰি চলাত কৰোঁ কিন্তু তেওঁক নাপাওঁ সংসাৰৰ ভোগবিলাকৰ পৰা মুক্ত হৈ সৎ কৰ্মৰ মাজেদিহে প্ৰকৃততে আমি আমাৰ হৃদয়ত লুকাই থকা আল্লাহক উপলব্ধি কৰিবলৈ সক্ষম হ'ব পাৰোঁ এই কথা যিদিনাই আমি অনুভৱ কৰিম সেইদিনাৰ পৰাই আমি মন্দিৰৰ দুৱাৰে দুৱাৰে আৰু আল্লাহক বিচাৰি ফুৰাৰ কোনো প্ৰয়োজন নহ'ব অৰ্থাৎ আমি কেৱল মাত্ৰ ভাল কৰ্ম কৰিহে ভগৱানৰ বা আল্লাহৰ দৰ্শন পাবলৈ সক্ষম হ'ব পাৰোঁ বাহিৰত যদি আমি বেয়া কাম বাহিৰত আমি ভাল কাম নকৰি ভিতৰত যদি আমি বাহিৰত দেখুৱাই পেলাই মানুহক যদি আমি বেয়া কাম কৰি ফুৰোঁ আৰু ভিতৰত যদি আমি কি কৰোঁ ভগৱানক মানে মাতি থাকোঁ বা ভগৱানৰ দৰ্শন পাবলৈ ইচ্ছা কৰোঁ তেতিয়াহ'লে আমি কেতিয়াও ভগৱানক দৰ্শন পাব নোৱাৰোঁ আমি সমগ্ৰ প্ৰাণী মানে জীৱ জগতৰ প্ৰতি আমাৰ যি কৰ্তব্য সেই কৰ্তব্য আমি ভাল ধৰণে পালন কৰিলেহে ভগৱান বা আল্লাহৰ দৰ্শন পাবলৈ সক্ষম হ'ব পাৰোঁ গতিকে এই কথা পাতিৰ দ্বাৰা সেই কথাই বুজোৱা হৈছে নেক্সটটো দিছে যে মক্কাৰ দুৱাৰত চাহাব তীৰবেণীৰ ঘাট বেহাব নোৱাৰে তাত মায়াই ভাতে বাট ইয়াতে প্ৰসংগটো হ'ব যে উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত আজান ফকীৰৰ দ্বাৰা ৰচিত জিকিৰ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে যিয়েই নিদিয়ক তোমালোকে প্ৰসংগটো লিখিবা সংগতিখিনিও লিখিবা তেতিয়া তোমালোকে ইয়াত 2 নম্বৰ পাবা আৰু বাকীখিনি তোমালোকে নিজৰ মতে বুজি পেলাই যিখিনি পোৱা সেইখিনি কথাই লিখিবা কবিয়ে সংগতি হৈছে যে কবিয়ে মায়াত আবদ্ধ হৈ জীৱন পাৰ কৰা মানুহে কিদৰে জীৱনৰ অন্তিম দিনত ভগৱানক বিচাৰি হাবাথুৰি খায় সেই কথা ইয়াত বৰ্ণনা কৰিবলৈ উক্ত পদফাঁকিৰ অৱতাৰণা কৰিছে ব্যাখ্যা হ'ল যে ইয়াত মক্কাক পবিত্ৰ তীৰবেণীৰ ঘাট বুলি কোৱা হৈছে তীৰবেণী অৰ্থাৎ ত্ৰিবেণী হৈছে হিন্দুসকলৰ পবিত্ৰ তীৰ্থস্থান হিন্দুসকলে পবিত্ৰ বুলি মানি অহা যমুনা গংগা আৰু সৰস্বতী নদীয়ে বাৰাণসীৰ যি ঠাইত মিলিত হৈছে সেই ঠাইক আমি ত্ৰিবেণী ঘাট বুলি জানো প্ৰতিগৰাকী হিন্দুৱে বিশ্বাস কৰে যে যদি জীয়াই থকা কালত এই ত্ৰিবেণীৰ সংগমস্থলত এবাৰ স্নান কৰিব পাৰে তেন্তে সকলো পাপৰ খণ্ডন হয় ঠিক তেনেদৰে এই কবিতাটিত ইছলামসকলৰ পবিত্ৰ তীৰ্থভূমি মক্কাক ত্ৰিবেণীৰ লগত তুলনা কৰা হৈছে মক্কা দৰ্শন কৰিলে হেনো সকলো পাপ খণ্ডন হয় আৰু এই মায়াময় সংসাৰৰ পৰা মুক্তি লাভ কৰিব পাৰে কিন্তু এই সংসাৰৰ মায়ামোহত বন্দী হৈ থকা মানুহে মক্কা দৰ্শন কৰিবলৈ যায় যদিও মনত সুখ শান্তি বিচাৰি নাপায় কিয়নো তেওঁলোকে সংসাৰৰ আন লোকসকল যোৱা দেখিহে মক্কা দৰ্শন কৰিবলৈ যায় কিন্তু প্ৰকৃত অন্তৰেৰে সংসাৰৰ মায়ামোহ ত্যাগ কৰি আল্লাহক বিচাৰি নাযায় বা সংসাৰৰ পৰা মুক্তি বিচাৰি নাযায় সংসাৰৰ মায়াই তেওঁলোকক মুক্তিৰ পথত কি কৰে বাধা দিয়ে ফলস্বৰূপে মানুহে সুখৰ মুখ নেদেখে প্ৰতিটো খোজতে দুখে বিচাৰি পায় গতিকে এইখিনিয়ে হ'ল ইয়াৰ ব্যাখ্যা মানে কি আমি যদিও মক্কা দৰ্শন কৰিবলৈ যাওঁ আমাৰ মুক্তি বিচাৰি কিন্তু আমি সংসাৰৰ যি মায়া মোহ সেই ত্যাগ কৰি আমি তালৈ আমি নাযাওঁ আমাৰ মনত মায়া মোহ সংসাৰৰ প্ৰতি থাকে তাৰ উপৰি আমি কেৱল মাত্ৰ দৰ্শন কৰি পেলাই মক্কা দৰ্শন কৰি আমাৰ মানে আমি কি বিচাৰি যাওঁ মুক্তি বিচাৰি যাওঁ কিন্তু যদি আমি মুক্তি পাবলগীয়া হয় তেতিয়াহ'লে আমি কি কৰিব লাগিব সংসাৰৰ প্ৰতি মায়াখিনি আমি ত্যাগ কৰিব লাগিব তেতিয়াহে আমি মুক্তি পাম সেই কথা ইয়াত বৰ্ণনা কৰিবলৈ বিচৰা হৈছে নেক্সট প্ৰশ্নটো হৈছে যে সজা মইনাটিৰ অনেক যুগুতি দেওমাৰি পাৰ হ'লে এৰিলে পিৰিতি প্ৰসংগ হ'ল যে ব্যাখ্যা পদফাঁকি আমাৰ পাঠ্যপুথিত সন্নিৱিষ্ট আজান ফকীৰ বিৰচিত জিকিৰ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে উক্ত কবিতা ফাঁকিৰ জৰিয়তে কবিয়ে সজাত বন্দী মইনা চৰাইৰ দৰে মানৱ দেহত আবদ্ধ হৈ থকা আত্মায়ো যে কেৱল মাত্ৰ এটা সময়লৈকে আমাৰ শৰীৰত বিচৰণ কৰিহে থাকে সেই কথা বুজাব বিচাৰিছে ব্যাখ্যা হ'ল আমাৰ শৰীৰত থকা আত্মাটো অবিনাশী সজাত বন্দী কৰি ৰখা মইনা চৰাই এটাই যি ধৰণেৰে মিঠা মিঠা মাত মাতি গৃহস্থক আমোদ দিয়ে ঠিক সেইদৰে আমাৰ শৰীৰত বিৰাজমান আত্মাটোৱে আমাৰ শৰীৰত নানা ৰকমে বিচৰণ কৰি মানুহক নানা ধৰণৰ কাৰুকাৰ্য কৰিবলৈ উৎসাহিত কৰে আৰু মানুহে আত্মাৰ চলনা বুজি নাপায় গোটেই জীৱন দেহটোৰ সুখ দুখৰ চিন্তা কৰি দেহটোৰ প্ৰেমত আসন্ন হৈ থাকে
কিন্তু শৰীৰৰ সৈতে আত্মাৰ এই সম্পৰ্ক খুবেই খন্তেকীয়া। এদিন এই সম্পৰ্ক ছেদ কৰি আত্মা আমাৰ শৰীৰ ত্যাগ কৰি গুচি যায় আৰু আমাৰ শৰীৰটো জীৰ্ণ বস্ত্ৰৰ দৰে পৰি থাকে। শৰীৰৰ এই অৱস্থা দেখি আত্মাৰ কিন্তু কোনো অনুতাপ নহয়। সজাত বন্দী কৰি থোৱা মইনা চৰাজনীয়ে যদি কেনেবাকৈ মুক্তি পায়, সি গৃহস্থৰ মৰম স্নেহ প্ৰেম প্ৰীতিৰ কথা মনত নাৰাখে। ঠিক সেইদৰে অবিনাশী আত্মায়ো ক্ষণস্থায়ী শৰীৰ এৰি সংসাৰৰ মায়ামোহ ত্যাগ কৰি মোহৰ পৰা মুক্ত হৈ পৰে। গতিকে সজাৰ মইনাটিৰ অনেক যুগুতি দেওমাৰি পাৰ হ'লে এৰিলে প্ৰীতি, এই কবিতা ফাঁকিৰ অৰ্থখিনি এইখিনিয়ে। এতিয়া দিছে ভাৱ বিষয়ক সমাৰ্থক শব্দ লিখিবলৈ দিছে। চিন্তু মানে কি? চিন্তা কৰোঁ বা ভাবোঁ। সমাৰ্থক মানে কি? যি একে অৰ্থ বুজায়। ঠিক আছে। ঘাট মানে কি? নদী বা সাগৰৰ পাৰ। প্ৰীতি মানে কি? প্ৰেম বা প্ৰীতি। আসমান মানে আকাশ বা গগন। দৰিয়া মানে কি? নদী বা সাগৰ। পিয়াহ মানে কি? তৃষ্ণা। বাট মানে কি? ৰাস্তা। ভেল মানে কি? শৰীৰ। গতিকে এইখিনি হ'ল তোমালোকৰ আজি পাঠভিত্তিক প্ৰশ্ন। ভিডিঅ'টো মই তোমালোকৰ কামত আহিব বুলি আপলোড কৰি দিছোঁ। তোমালোকে পঢ়ি পেলাই নিজৰ মতে যিখিনি মানে ব্যাখ্যা কৰা সেইখিনি লিখিবা, কাৰণ তোমালোকৰ পৰীক্ষাত ইয়াৰ পৰা কুৱেশ্যন আহিছে। যিখিনি কুৱেশ্যন আগত আহিছে সেইখিনি মই লিখি পেলাই লৈ আহিম বাৰু। ধন্যবাদ।